আজি ক'বলৈ মানে দুখৰো কথা, কাৰণ আজি যে এসপ্তাহ হৈ গ'ল আমাৰ মুণ্ডিয়া মেদত্ৰী যিটো গৰাখহনীয়া হৈ আছে, কিন্তু আজিৰ দিনতে আমাৰ যে সাংসদ ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হিচাপে আমি বৃহৎ ভোট দি জয়যুক্ত কৰি তেখেতক দিল্লীলৈ পঠাইছোঁ, কিন্তু আজিৰ দিনত এই মুণ্ডিয়া আমাৰ বুঢ়া বুঢ়ী ঐতিহাসিক বুঢ়া বুঢ়ী ঠাইখন এদিনো না আহি কেনে ইয়াত কোনো গৰাখহনীয়াৰ কোনো ধৰণৰ এটা ব্যৱস্থা নকৰিলে। যেতিয়া ভোট হৈছিলে তেতিয়া কৈছিলে যে মোক ভোট দিয়ক, যিবিলাক কাম কোনো সাংসদে কৰা নাই মই কৰি দেখাই দিম, কিন্তু আজিৰ দিনত এইটোৱেই প্ৰমাণ পালোঁ আমি যে যিবিলাক সাংসদে কৰিছিলে সেইবিলাক কৰিব নোৱাৰিলোঁ, সেইটোৱেই আমাৰ দি কিনে ভোটটো লৈছে। কিন্তু আমি এই মেডিকেল চেনেলযোগে আমি তেখেতক আমি ধিক্ষা দিবলৈ কৈ আছোঁ যে আপোনালোকে যে যিমানখিনি প্ৰতিশ্ৰুতি দিছিলে কিয় ৰাইজৰ সন্মুখত অহা নাই। তেখেতে আৰু মেডিয়াই এটা কৈছে মই কি মেজিকেল হয় নেকি, মই আধা ঘণ্টাত এটা কাম কৰিব পাৰিম নেকি। আৰে ভাই, তোমাক তুমি আধা ঘণ্টা সময় দিয়া নাই, তোমাৰ 1 বছৰ পাৰ হৈ গ'ল, কিন্তু তোমালোকে এদিনতো এটা আহিব লাগে কিনে গৰাখহনীয়া মানুহৰ বুজ ল'ব লাগিছিল। তাৰপিছত আপোনালোকৰ আমাৰ যিটো এতিয়া আমি এনেকৈ বিপদত পৰিছোঁ, এইটো ক'বলৈ মানে এতিয়া আমাৰ জলেশ্বৰ সমষ্টিৰ বিধায়ক আপ্তমূলক যদি ক'বলৈ যাওঁ, তেখেতে কয় মোৰ সমষ্টি নহয়। যদি আমি অজত আলী চৌধুৰী সমষ্টি তাত যাওঁ, তেখেতে কয় মোৰ সমষ্টি এতিয়া হোৱা নাই। তেনেহ'লে এই মানুহবিলাক কি বাংলাদেশী হৈ যাব নেকি? এইবিলাক মানুহ যেতিয়া গৰাখহনীয়া হয় যেতিয়া আফাৰত বা কোনোবা যায়, তেনেহ'লে মানুহক যেতিয়া কয় বাংলাদেশী মানুহ আহিছে, কোনো গৰাখহনীয়াৰ এটা মানুহক চাৰ্টিফিকেটো দিয়া নাই এতিয়ালৈকে। যিবিলাক মানুহে গৰাখহনীয়া হৈছে আজিৰ দিনতো চাৰ্টিফিকেট পোৱা নাই, সেইবিলাক মানুহক বাংলাদেশী বুলি চিনাক্ত কৰা হৈ আছে। তো আমি এই বিধায়ক সাংসদক আমি চেনেলৰ যোগেদি তেখেতক আমি ধিক্ষা জনাইছোঁ যে আপোনালোকে কমচে কম এটা মানুহক যদি চাৰ্টিফিকেটটো বনাই দিব পাৰে, তেতিয়াহ'লে আমাৰ মানুহবিলাক এটা টেনশ্যনটো মুক্ত হৈ গ'ল। কিন্তু তেখেতে সেইবিলাক নকৰে, নদী গৰাখহনীয়া কামটো নহি কৰে। তো আমি আপোনাৰ চেনেলৰ যোগেদি আমি চৰকাৰক আহ্বান কৰি আছোঁ যে আমাৰ বিধায়ক সাংসদৰ ওপৰত আস্থা হেৰাইছোঁ আমি। আপোনালোকে আপোনাৰ চৰকাৰক আমি তেখেতক আহ্বান কৰি আপোনালোকে চৰকাৰৰ ফালৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ এই অঞ্চলৰ যিটো গৰাখহনীয়া সমস্যা, আমাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগতাই দিয়ক। আমাৰ কামখিনি হ'ব লাগে। আমাৰ বিধায়ক সাংসদৰ ওপৰত আমাৰ এই নৱগঠিত বিশৃংজৰুৱা সমষ্টিৰ মানুহ তেখেতৰ আমি আস্থা হেৰাইছোঁ। আমি কেতিয়া আমি তাৰ ওচৰত কিবা আশা নকৰোঁ। আমি জানো তেখেতে ব্যৰ্থ বুলি ক'ব লাগিব, ব্যৰ্থ বিধায়ক, ব্যৰ্থ সাংসদ। বৰ্তমান পৰিস্থিতি কেনেকুৱা ইয়াত? বৰ্তমান পৰিস্থিতি আজি চাওক, আজি যেতিয়া আমাৰ এসপ্তাহ হৈ গ'ল যেতিয়া গৰাখহনীয়া ষ্টাৰ্ট হৈছিলে, তেতিয়া আমি বিভাগীয় কৰ্তৃপক্ষক আমি ফোনযোগে অৱগত কৰিছিলোঁ। তেখেতে তাৎকালীনভাৱে আহি যিমানখিনি কাম কৰিছে, যদিও আমাৰ টেম্পৰী হয়, কিন্তু আমি 100% বুলি ক'ব লাগিব। বিভাগীয় কৰ্তৃপক্ষক আপোনাৰ চেনেলৰ যোগেদি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুণ্ডিয়াৰ রাইজৰ পৰা। দয়া করে আমাকে সহায় করেন, আমাকে ঘর বাড়ি গেছে গা, আমাকে যাওয়ার মতো কোনো সুবিধা নাই, আমাকে খাওয়া দাওয়া নাই, এই দুঃখে আমরা আছি। আমরা যাবো করবে আর আমাকে যাওয়ার মতো কোনো সুবিধা নাই, যাতে আমাকে সহায় করেন। 15 দিন হয়ে গেল ব্যবস্থা মধ্যে যে আমল কিছু পার্ক দিতে আছে, এইটাই আমাকে একটু সহায় করতেছে। নাই বাবা, আমরা নদী ভাঙ্গা হয়ে গেছি, আঙ্গুর জমা নাই, আঙ্গুর যাওয়ার জায়গা নাই, আঙ্গুর সুবিধা নাই। আমরা এখন কী করি এই নদীর পরে, আমরা এখন কী করি কোনো বুদ্ধি নেই। আঙ্গুর ছেলেবেলে মুন্ডিয়া গ্রাম, আঙ্গুর ছেলেবেলে গুনে এখন বিদেশ কাটে বাবা, বিদেশ করে খায়। এখন আঙ্গুর তো আর কোনো উপায় নাই, আনারা কোনো কিছু করে আঙ্গুর একটু সহায় করে একটু বুদ্ধি করে দেয়, নইলে আঙ্গুর কোনো উপায় নাই। আমরা এখন কী করি কি না করি আমরা কোনো দিশা পাই না বাবা। এখন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।